নমস্কাৰ, মই মজিদ। ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ লোকক পুনৰ নতুনকৈ দিয়া হ'ব চৰকাৰী ঘৰ আৰু ইতিমধ্যে বুটে বুটে প্ৰস্তুত কৰা হৈছে তালিকা। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিলে নে নাই? চৰকাৰী ঘৰ নতুনকৈ পাবলৈ হ'লে আপুনি কি কৰিব লাগিব, কেনেকৈ কৰিব, সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক আৰু যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো বলক আমি ভালদৰে জানি লওঁ চৰকাৰী ঘৰ পাবলৈ হ'লে আপুনি কি কৰিব লাগিব। ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ লোকক পুনৰ নতুনকৈ দিয়া হ'ব চৰকাৰী ঘৰ আৰু ইতিমধ্যে বুটে বুটে সাজু হৈছে তালিকা। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিলে নে নাই? চৰকাৰী ঘৰ পাবলৈ আপুনি কি কৰিব লাগিব চাওঁ আহক। বুটে বুটে সাজু হৈছে তালিকা। প্ৰতিটো বুথত প্ৰস্তুত কৰা হৈছে ঘৰ নোপোৱা হিতাধিকাৰী তালিকা। নতুনকৈ ৰাজ্যৰ 3,88,000 লোকক দিয়া হ'ব চৰকাৰী ঘৰ আৰু সকলো দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰ নোপোৱাকৈ কোনো দৰিদ্ৰ লোক নাথাকিব অসমত। যদি আপুনি এতিয়ালৈকে নাম অন্তৰ্ভুক্ত কৰা নাই তেন্তে শীঘ্ৰে যোগাযোগ কৰক। সকলো যোগ্য হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে চৰকাৰে। ঘৰ লাভৰ বাবে আপুনি সাজু কৰক নথিপত্ৰ। আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ। মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই আপুনি লাভ কৰিব চৰকাৰী বিনামূলীয়া পকী ঘৰ। আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব। এই কাম আপোনালোকে অনলাইন কৰা যিকোনো কম্পিউটাৰৰ দোকানত গৈ কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰ 15,000 টকা মাহিলী আয় হ'লেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ। অৰ্থাৎ আপোনাৰ প্ৰতিমাহে যদি ইনকাম 15,000 টকাও হয় তেতিয়াও আপুনি লাভ কৰিব চৰকাৰী ঘৰ। ঘৰত দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ আৰু 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া ঘৰ। বুথে বুথে সাজু হৈছে তালিকা। প্ৰতিটো বুথত প্ৰস্তুত কৰা হৈছে ঘৰ নোপোৱা হিতাধিকাৰী তালিকা। নতুনকৈ ৰাজ্যত 3,88,000 লোকক দিয়া হ'ব চৰকাৰী ঘৰ। সকলো দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰ নোপোৱাকৈ কোনো দৰিদ্ৰ লোক নাথাকিব অসমত। যদি আপুনি এতিয়ালৈকে নাম অন্তৰ্ভুক্ত কৰা নাই তেন্তে শীঘ্ৰেই যোগাযোগ কৰক। সকলো যোগ্য হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে চৰকাৰে আৰু ঘৰ লাভৰ বাবে আপুনি সাজু কৰক নথিপত্ৰ। আপুনি যদি ঘৰ পোৱা নাই তেন্তে এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ। মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ। আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব। এই কাম নিজেও কৰিব পাৰিব অথবা অনলাইন কৰা কম্পিউটাৰৰ দোকানত গৈও কৰিব পাৰিব। মাহিলী 15,000 টকা উপাৰ্জন হ'লেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ। ঘৰত দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ আৰু 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ। তাৰ কাৰণে আপুনি আপোনাৰ ঘৰত যিটো কেঁচা ঘৰ আছে সেই ঘৰটোৰ সন্মুখত থিয় হৈ ফটো তুলিব লাগিব, তাৰপিছত অনলাইন কৰিব লাগিব আৰু তাৰপিছত আপুনি যোগাযোগ কৰিব পঞ্চায়ত কাৰ্যালয়ত। অনলাইনতে আপুনি নাম চাব পাৰিব আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটো হোৱাৰ পিছত আপুনি লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়া পকী ঘৰ।